নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল বলকতে চাওঁকাজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, নৱবৰ্ষৰ পহিলা দিনটোতেই ৰাজ্যবাসীৰ বাবে ভাল খবৰ। ৰাজ্যত হ্ৰাস পাব বিদ্যুতৰ নিৰিখ। বহাগ বিহুৰ পৰা হ্ৰাস পাব বিদ্যুতৰ মাচুল। প্ৰতি ইউনিটত কমিব 1.5 টকাকৈ। নৱবৰ্ষৰ প্ৰথম দিনটোতে এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, নতুন বছৰত ৰেচন কাৰ্ডৰ গৰাকীলৈ আহিছে ভাল খবৰ। 2025ত ৰেচনৰ উপৰিও ৰেচন কাৰ্ডৰ জৰিয়তে লাভ কৰিব কেইবাটাও বৃহৎ সুবিধা। এই সন্দৰ্ভত বৃহৎ ঘোষণা ৰাজ্য চৰকাৰৰ। নতুন বছৰৰ প্ৰথমটো দিনতে লাখ লাখ লোকে লাভ কৰিব ৰেচন। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব প্ৰতি মাহে 1250 টকাকৈ। ৰেচন কাৰ্ড থকা প্ৰতিটো মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। এই ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব জীৱনৰ নিৰাপত্তা। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চাউল, দাইল, চেনি। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব চৰকাৰী ঘৰ। ৰেচন কাৰ্ডখনেই হ'ব আয়ৰ প্ৰমাণ পত্ৰ। ৰেচন কাৰ্ডখনেই হ'ব পৰিয়াল পৰিচয় পত্ৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে মানিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম। কি নিয়ম মানিব লাগিব চাও আহক। ৰেচন সংগ্ৰহ কৰাৰ সময়ত আপুনি দিয়ক ফিংগাৰপ্ৰিণ্ট আৰু EPOS মেচিন সৃষ্ট ৰচিদখন ল'বলৈ আপুনি নাপাহৰিব। 10 তাৰিখৰ ভিতৰত সংগ্ৰহ কৰক বিনামূলীয়া চাউল। আৰু দুৰ্নীতিগ্ৰস্ত ৰেচনৰ দোকানীৰ বিৰুদ্ধে আপুনি দিয়ক অভিযোগ। যদি আপোনাক চাউল কমকৈ দিছে বা ৰেচন কাৰ্ড বনোৱাৰ নামত টকা লৈছে, এনেকুৱা ধৰণৰ দুৰ্নীতি দেখিলে আপুনি অভিযোগ দিব পাৰিব। এই সন্দৰ্ভত মুকলি কৰা হৈছে বিশেষ হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰটো হৈছে 180034536611। এতিয়া লিখি ৰাখক এই নম্বৰটো। পৰৱৰ্তী খবৰ, নতুন বছৰত ৰাজ্যবাসীলৈ আহিছে আন এটা ভাল খবৰ। শীঘ্ৰে গুৱাহাটীত চলিব মেট্ৰ' ৰেল। গুৱাহাটীক লৈ অভিলাষী প্ৰকল্প চৰকাৰৰ। পোৱা নোপোৱাৰ হিচাপ লৈ বিদায় ল'লে 2024 বৰ্ষ। নতুন আশা প্ৰত্যাশা আৰম্ভ হ'ল 2025 বৰ্ষ। নিশা 12 বজাৰ লগে লগে ৰং বিৰঙী আতচবাজি ফুটাই আদৰিলে নতুন বছৰক। দেশ বিদেশৰ লগতে ৰাজ্যবাসীয়েও নতুন আশা প্ৰত্যাশাৰে আদৰিলে 2025 বৰ্ষক। আৰু নৱবৰ্ষৰ পহিলা দিনটোতেই গুৱাহাটী তথা ৰাজ্যবাসীলৈ এটি আশাৰ খবৰ আহিছে। গুৱাহাটীত শীঘ্ৰে আৰম্ভ হ'ব মেট্ৰ' ৰেল সেৱা। প্ৰথম পৰ্যায়ত গুৱাহাটীৰ 4টা কৰিডৰৰ সৈতে 61.4 কিলোমিটাৰ সামৰি ল'ব এই মেট্ৰ' ৰেল সেৱাই। আৰু এই অভিলাষী প্ৰকল্পৰ বাবে ব্যয় হ'ব মুঠ 16,850 কোটি টকা। গুৱাহাটী মেট্ৰ' ৰেল সেৱা হৈছে চৰকাৰৰ এক অভিলাষী আঁচনি, যিয়ে অসমৰ আটাইতকৈ ডাঙৰ চহৰ গুৱাহাটীৰ কাৰণে অত্যাধুনিক ৰেপিড' ট্ৰেনজিট ব্যৱস্থাৰ আৰম্ভণি কৰিব। 4টা কৰিডৰৰ আৰু 54টা ষ্টেচনৰ ব্যৱস্থাৰে 61.4 কিলোমিটাৰ দূৰ এলেকাত হ'ব মেট্ৰ' ৰেল। আৰু এই পথছোৱাৰে চলিব মেট্ৰ' ৰেল। প্ৰাৰম্ভিক পৰ্যায়ত গুৱাহাটী মেট্ৰ' ৰেল সেৱা আৰম্ভ হ'ব 4টা কৰিডৰত। 1 নং কৰিডৰ হ'ব ধাৰাপুৰৰ পৰা নাৰেংগীলৈ মুঠ 22.6 কিলোমিটাৰ। আৰু 2 নং কৰিডৰ MG ৰোডৰ পৰা খানাপাৰালৈ মুঠ 10 কিলোমিটাৰ সামৰি ল'ব। আৰু 3 নং কৰিডৰটো হ'ব জালুকবাৰীৰ পৰা খানাপাৰালৈ মুঠ 19.4 কিলোমিটাৰ। আৰু 4 নং কৰিডৰে সংযোগ কৰিব লখৰাৰ ISBTৰ পৰা পল্টন বজাৰলৈ মুঠ 9.4 কিলোমিটাৰ পথ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই, তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, নৱবৰ্ষৰ আনন্দ উল্লাহৰ মাজতে ৰাজ্যত শোকাবহ পথ দুৰ্ঘটনা। 31st উদযাপন কৰিবলৈ গৈ ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈছে 6 বন্ধু। আৰু এগৰাকীৰ থিতাতে মৃত্যু হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাত। ডিমা হাছাৰ ডিটচৰাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। নৱবৰ্ষৰ আনন্দ উল্লাসৰ মাজতে ৰাজ্যত শোকাবহ পথ দুৰ্ঘটনা। 31st উদযাপন কৰিবলৈ গৈ দুৰ্ঘটনাত পতিত 6 বন্ধু। আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত এজনৰ মৃত্যু হৈছে আৰু 5জন গুৰুতৰভাৱে আহত হৈছে। 6 বন্ধুৱে যাত্ৰা কৰা বলেৰো আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয়।
পৰৱৰ্তী খবৰ ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ ভাল খবৰ নৱবৰ্ষৰ প্ৰথম দিনটোতে হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম 14 পৰা 16 টকা পৰ্যন্ত হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম নৱবৰ্ষৰ প্ৰথম দিনটোতে হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম দেশৰ জনতালৈ জানুৱাৰী পহিলা দিনটোতেই ভাল খবৰ দিলে কেন্দ্ৰীয় চৰকাৰে 14 পৰা 16 টকা পৰ্যন্ত হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বাণিজ্যিক গেছৰ দাম হ্ৰাস কৰিছে কোম্পানীসমূহে দিল্লীত বৰ্তমান বাণিজ্যিক এলপিজিৰ দাম হৈছে 1804 টকা কলকাতাত বাণিজ্যিক এলপিজিৰ দাম হৈছে গৈ 1911 টকা মুম্বাইত বাণিজ্যিক এলপিজিৰ দাম হৈছে 1711 টকা অৱশ্য আজিৰ দিনটোত হাল সলনি হোৱা নাই ঘৰুৱা ব্যৱহাৰযোগ্য ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম পৰৱৰ্তী খবৰ মিছন বসুন্ধৰা 3.0 লৈ বৃহৎ ঘোষণা অসম চৰকাৰৰ বৃদ্ধি কৰা হৈছে মিছন বসুন্ধৰা 3.0 আবেদনৰ তাৰিখ 10 জানুৱাৰীলৈকে বৃদ্ধি কৰা হৈছে মিছন বসুন্ধৰা 3.0 আবেদনৰ তাৰিখ 10 জানুৱাৰীলৈকে আপোনালোকে মিছন বসুন্ধৰা পোৰ্টেলৰ জৰিয়তে মাটি বাৰী সম্পৰ্কীয় সকলো কাম কৰিব পাৰিব পৰৱৰ্তী খবৰ মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ ইজৰাইলৰ ওপৰত পুনৰ ভয়ংকৰ আক্ৰমণ চলাইছে হুতি বিদ্ৰোহীয়ে ইজৰাইলৰ কেইবাখনো চহৰত এই মুহূৰ্তত জাৰি কৰা হৈছে হাই এলাৰ্ট নৱবৰ্ষৰ পহিলাতে ভয়ংকৰ আক্ৰমণৰ আশংকা ইজৰাইলৰ কেইবাখনো চহৰত এলাৰ্ট জাৰি নৱবৰ্ষৰ পহিলাতে ভয়ংকৰ আক্ৰমণৰ আশংকা প্ৰকাশ কৰা হৈছে হুতিয়ে সঘনাই নিক্ষেপ কৰিছে বেলিষ্টিক মিছাইল আৰু ঠায়ে ঠায়ে জাৰি কৰা হৈছে জৰুৰী এলাৰ্ট হুতিয়ে বেলিষ্টিক মিছাইল নিক্ষেপ কৰাৰ পিছতে ইজৰাইলৰ ঠায়ে ঠায়ে জাৰি কৰা হৈছে জৰুৰী এলাৰ্ট ইৰাণ সমৰ্থিত হুতিৰ এই আক্ৰমণক লৈ এতিয়া চিন্তিত সমগ্ৰ বিশ্ব পৰৱৰ্তী খবৰ নতুন বছৰত জিম্বাবৱেৰ ন্যায়পালিকাত বৃহৎ সংস্কাৰ দেশখনত বিলুপ্ত ঘটিল ফাঁচীৰ শাস্তি 31 ডিচেম্বৰত সংশোধিত আইনত স্বাক্ষৰ জিম্বাবৱেৰ ৰাষ্ট্ৰপতিৰ আৰু এতিয়াৰ পৰা মৃত্যুদণ্ড পোৱা অপৰাধীৰ শাস্তি হ'ব যাৱজ্জীৱন কাৰাদণ্ড আৰু এই আইনৰ ফলত এতিয়া দেশখনত এই শাস্তিৰ পৰা বা মৃত্যুদণ্ডৰ পৰা ৰেহাই পালে 60 গৰাকী অভিযুক্তই পৰৱৰ্তী খবৰ অসমত হ্ৰাস পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা ৰাজ্যত 2023 বৰ্ষৰ তুলনাত 2024 বৰ্ষত হ্ৰাস পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা 2023 বৰ্ষত 3153টা আৰু 2024 বৰ্ষত 2744টা পথ দুৰ্ঘটনা সংঘটিত হৈছে অসমত এই তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই